কোভিড যুদ্ধ প্রতারণা নচলি আমার দাবি মানি আমার দাবি ন্যায্য দাবি আমার দাবি আমার দাবি ন্যায্য দাবি সপ্তম ধর্ম আয়োগ লাগু করক সপ্তম ধর্ম আয়োগ লাগু করক আমার দাবি ন্যায্য দাবি আমার দাবি মানিবই লাগিব আমার দাবি মানিবই লাগিব সপ্তম ধর্ম আয়োগ লাগু করক হয় আমাৰ দাবীসমূহ হ'ল যে আমাৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে NHM কৰ্মীসকলৰ আমাৰ সপ্তম দৰমহা আয়োগ দিব লাগে আমাক দিয়া নাই এতিয়ালৈকে এতিয়া অষ্টম দৰমহা আয়োগ আহি গ'ল আমাক পে স্কেল দিব লাগে উইথ পে প্ৰটেকশ্যন কাৰণ চাওক আমাৰ ইয়াত প্ৰায় 18-20 বছৰ NHMত কণ্টিনিউ কাম কৰি আছে এই মানুহখিনিক যদি পে প্ৰটেকশ্যন নিদিয়ে অকল পে স্কেল দিলেও তেওঁলোক আকৌ ডিপ্ৰাইভ হ'ব গতিকে সেইকাৰণে পে প্ৰটেকশ্যন উইথ পে স্কেল দিব লাগিব আৰু আপোনাৰ পেঞ্চন স্কিম আমাক লাগু কৰিব লাগে আৰু সমকামৰ সমমৰ্যাদা যিটো উচ্চ মাননীয় মহামান্য উচ্চতম ন্যায়ালয়ৰ যি ভাৰ্ডিক্ট সমকামৰ সমমৰ্যাদা সমকামৰ সমবেতন আজিলৈকে আমি পোৱা নাই গতিকে আমি সমকামৰ সমবেতন বিচাৰিছোঁ চাকৰি নিয়মীয়াকৰণ বিচাৰিছোঁ পে স্কেল বিচাৰিছোঁ পেঞ্চন স্কিম বিচাৰিছোঁ আৰু পে স্কেল হ'ল পে প্ৰটেকশ্যন উইথ পে স্কেল আমাৰ এইখিনি হ'ল মূল দাবী চাওক আজি 24,000ৰো অধিক আমাৰ NHM কৰ্মচাৰী আছে অসমৰ বিভিন্ন প্ৰান্তত আমাৰ কৰ্মচাৰী চিকিৎসক নাৰ্ছ লেব টেকনিচিয়ান CHO আপোনাৰ TB টেকনিচিয়ান আদি কৰি বিভিন্ন আমাৰ এই এমপ্লয়ীসকল আছে তেওঁলোকে দিনে নিশাই 24 ঘণ্টা আমাৰ অসমৰ বিভিন্ন প্ৰান্তত থকা হস্পিটেলসমূহত চিকিৎসালয়সমূহত আপোনাৰ প্ৰত্যন্ত অঞ্চল যিবিলাক অঞ্চলত চিকিৎসক নাযায় 2007 চনত যেতিয়া 15 বছৰ চিকিৎসক যোৱা নাছিলে সেইবিলাক অঞ্চলত আমাক NHMত প্ৰথম চিকিৎসক নিয়োগ কৰিছিলে যিবিলাক অঞ্চল দুৰ্গম আছিলে যিবিলাক অঞ্চলত যাতায়াত ব্যৱস্থা বেয়া আছিলে অতি দুৰ্গম আছিলে গতিকে আমি দিনে নিশাই এই অঞ্চলবিলাকত যদিও আমি এজন নিয়মীয়া কৰ্মচাৰীৰ সমান আমি কাম কৰি আছোঁ কিন্তু নিয়মীয়া কৰ্মচাৰীৰ সমান আমাৰ যিটো স্বাস্থ্য বিভাগ আছে স্বাস্থ্য বিভাগতে দুটা ভাগ যিখিনি নিয়মীয়া কৰ্মচাৰী আছে নিয়মীয়া কৰ্মচাৰীৰ সমান আমি সেই দৰমহা পোৱা নাই সুযোগ সুবিধাসমূহ পোৱা নাই পে স্কেল পোৱা নাই আৰু পেঞ্চন আমাৰ কোনো সুৰক্ষা আঁচনি নাই আমাৰ NHM পৰিয়ালৰ কোনো সুৰক্ষা আঁচনি নাই যে আজি আমি 60 বছৰ হোৱাৰ পিছত আমাৰ কোনো পেঞ্চন স্কিম নাই গতিকে এইখিনি হ'ল আমাৰ মূল দাবী আমাৰ যাতে মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় তেখেত স্বাস্থ্যমন্ত্ৰীও আছিলে আমি যেতিয়া প্ৰথম চাকৰিত সোমাইছোঁ তেখেতে আমাক আশ্বাসো দিছিলে যে তেখেতে আমাৰ সপ্তম দৰমহা আয়োগ প্ৰয়োগ কৰিব বুলি গতিকে আমি আশাবাদী তেখেত হ'ল এজন ডাইনামিক লিডাৰ এজন খুব ভাল মুখ্যমন্ত্ৰী তেখেতে আমি আশা কৰিছোঁ তেখেতে আমাৰ দাবীসমূহ মানি ল'ব আমি কোনো চৰকাৰ বিৰোধী নহয় আমাৰ দাবীসমূহ মানি ল'লে আমি আকৌ দুগুণ উৎসাহেৰে আমি অসমৰ স্বাস্থ্য জগতত আমি কাম কৰি যাম এইখিনিয়ে আমাৰ দাবী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত